से बढ़िया व्यू है আৰুভেলিৰ যিটো ভিডিঅ' মই বনাইছিলোঁ সেই ভিডিঅ'টোত মই আপোনালোকক কৈছিলোৱেই আমি পেহেলগামৰ পৰা এখন গাড়ী বুক কৰিছিলোঁ যিখনত আমি আৰুভেলি বেটাব ভেলি আৰু চন্দনবাৰী যাম আৰু আগৰ ভিডিঅ'ত মই দেখালোৱে আমি আৰুভেলি অলৰেডি ফুৰি ঘূৰি আহিলোঁ এতিয়া আমি যাম বেটাব ভেলি আৰুভেলিৰ পৰা বেটাব ভেলিলৈ 19 কিলোমিটাৰ হয় আৰু এই 19 কিলোমিটাৰৰ ৰাস্তা কেনেকুৱা আৰু ৰাস্তাত যাওঁতে ইয়াৰ ভিউ কেনেকুৱা ক'ত ক'ত বৰফ আছে নাই এই গোটেইখিনি এই ভিডিঅ'টোত মই আজি আপোনালোকক দেখুৱাম আৰু এই ৰাস্তাৰ কাষেদি এখন নৈ বৈ থকা আপোনালোকে দেখি পাইছে এইখন হলে লিডাৰ ৰিভাৰ এই নদীখন কাশ্মীৰৰ আপুনি যদি ফুৰিবলৈ আহে প্ৰায়বিলাক জেগাতে আপুনি এই নদীখন দেখা পাব সেই যে দূৰত ঘৰবিলাক দেখিছে সেই ঘৰবিলাক যিখিনি ঠাইত আছে সেই ঠাইখিনিৰ নাম হ'ল কাশ্মীৰ ভেলি আৰু ভেলিৰ চাৰিওফালে দেখিছে পাইনৰ গছেৰে ভৰি আছে পাইনৰ গছ আৰু পাহাৰ আছে পাহাৰবিলাকতো পুৰা পাইনৰ গছ আছে আমি মাৰ্চ মাহত আহিছো মাৰ্চত যিহেতু বৰফ পৰি থাকে বৰফ পৰি মানে বৰফ গলিবলৈ আৰম্ভ কৰে আৰু সেইটো কাৰণে গছবিলাক এতিয়া প্ৰায় শুকান শুকান দেখা যায় যদি মনসুনৰ টাইমত আহে তেতিয়াহলে আপোনালোকে পুৰা হেউজিয়া হেউজিয়া দেখিব চাৰিওফালে এই পাহাৰটো ইমান ধুনীয়া লাগিছে চাওকচোন পুৰা বৰফেৰে ঢাকি ৰাখিছে একদম বগা বগা হৈ আছে আমি এতিয়া গৈ আছো বেটাব ভেলিলে আৰু বেটাব ভেলিলে যোৱাৰ ৰাস্তাটো কিন্তু বহুত ভাল আৰু আমি এতিয়া গৈ থাকোতে সাংঘাতিক ধুনীয়া ধুনীয়া দৃশ্য দেখিছো আৰু বহুতে আমি এনজয় কৰিছো আজি এই জাৰ্নিটো প্ৰায় আধা ঘণ্টা সময় অহাৰ পিছত এতিয়া আমি পাই গলোহি বেটাব ভেলি বেটাব ভেলি মই এতিয়া আপোনালোকক ওপৰৰ পৰা দেখাইছো বেটাব ভেলি চাবলৈ যাবৰ কাৰণে বেলেগ এটা ৰাস্তা আছে যিহেতু আমাৰ অলপ দেৰি হৈছে সেইকাৰণে আমি প্ৰথম যাম এতিয়া চন্দনবাৰী তাৰ পিছত যদি সময় হয় তেতিয়া ঘূৰি আহি বেটাব ভেলিত সোমামহি বেটাব ভেলিৰ পৰা চন্দনবাৰীলৈ হ'ল 12 কিলোমিটাৰ আৰু এতিয়া মই আপোনালোকক বেটাব ভেলিৰ ভিউটো ওপৰৰ পৰাই দেখাও লিডাৰ যিখন নদী হয় সেই নদীখন খুব ধুনীয়াকৈ ইয়াত দেখি পাইছো আমি আৰু বাকি মানুহ আছে মানুহ একদম দূৰত আছে যে দুই এজন মানুহ আমি সেইকাৰণে দেখি পাইছো কিন্তু একদম অকণমানি দেখিছে এয়া চাওক এয়া হ'ল দূৰৰ পৰা বেটাব ভেলিৰ ভিউ পাহাৰ মোৰ খুব ভাল লাগে এতিয়া কাশ্মীৰলৈ আহিছো কাশ্মীৰৰ পাহাৰবিলাকত একদম বৰফ পৰি পৰি বগা বগা হৈ আছে ইমান যে ধুনীয়া আৰু ইমান যে মৰম লগা হৈ আছে পাহাৰবিলাক নহয় ইমান ধুনীয়া বাহ ইমান মজা লাগিছে ৰাস্তাটো চাওক না ৰাস্তাৰ দুই কাষে পুৰা বৰফে ভৰি আছে আৰু আমি শুনা মতে এই ৰাস্তাটো অলপ দিনৰ আগলৈকে বন্ধ হৈ আছিলে এই যে বৰফখিনি দেখিছে এই বৰফে ৰাস্তাটো পুৰা ঢাকি ৰাখিছিলে এতিয়াহে খুলিছে বৰফবিলাক সেইকাৰণে সাইডত জমা কৰি ৰাখিছে কাশ্মীৰখন সঁচাকে বহুত ধুনীয়া প্ৰত্যেকটো বস্তুৱে চাব লগা আৰু একদম ধুনীয়া সেইকাৰণেহে আচলতে কাশ্মীৰক ভূস্বৰ্গ বুলি কয় ইয়ালে আহিলে একদম এনেকুৱা লাগে যেন বেলেগ এখন দুনিয়ালৈ গুচি আহিলো জাৰ্নিটোতো বহুত এনজয় কৰা হয়ে আৰু একদম ৰিলেক্স হৈ যায় মনটো একদম সব ষ্ট্ৰেছ একদম নাইকিয়া হৈ যায় ইয়ালে আহিলে আৰুভেলিৰ পৰা এতিয়া আমি আহি চন্দনবাৰী পাবলে হ'ল কিন্তু গোটেই ৰাস্তাটোত আমি কতো এটিএমও দেখা নাই আৰু বিশেষ খাব লগা হোটেলো একো দেখা নাই গতিকে আপোনালোকে যদি আৰুভেলিৰ পৰা চন্দনবাৰীলৈ আহে তেতিয়াহলে হয় খাই বৈ আহিব নহলে খোৱা বোৱাৰ বস্তু যোগাৰটো লগতে লৈ আহিব নহলে আপোনালোকৰ অসুবিধা হ'ব পাৰে ওয়েলকাম টু অমৰনাথ যাত্ৰী গেটখনত অমৰনাথলৈ যোৱা যাত্ৰীসকলক ওয়েলকাম কৰি লিখা আছে আচলতে এইটো ৰাস্তা হৈও মানে চন্দনবাৰী হৈও অমৰনাথ যাত্ৰা কৰে সেইকাৰণে আচলতে অমৰনাথ যাত্ৰীসকলৰ কাৰণে এনেকৈ ইয়াত লিখি থোৱা আছে
বেটাব ভেলীৰ পৰা চন্দনবাৰীলৈ আহোঁতে বহুতখিনি ঠাইত আপোনালোকে এনেকৈ ৰাস্তাৰ কিনাৰত বৰফ গোটাই থোৱা দেখা পাব। ৰাস্তাটো বৰফেৰে পৰা ঢাকি ৰাখে আৰু গাড়ী যাবলৈ দিগদাৰ হয়, সেইকাৰণে এইটো ৰাস্তাটো খালী কৰিবৰ কাৰণে এনেকৈ বৰফবিলাক ছাইডত জমা কৰি ৰাখিব লগা হয়। ফাইনেলি আমি পাই গলোহি ভূস্বৰ্গ, মানে চন্দনবাৰী পাই গলোহি। দেখি অভিভূত হৈ গৈছোঁ, সাংঘাতিক ধুনীয়া হয়। আৰু এতিয়া গাড়ী পাৰ্কিং কৰিম, তাৰপিছতে আমি যাম চন্দনবাৰীৰ একদম লাষ্ট পইণ্টলৈকে, মানে যিখিনি জেগালৈকে যাব পাৰি সিমানখিনিলৈকে যাম আৰু আপোনালোককো মই দেখুৱাম। अभी बताइए कौन सा पॉइंट दिखाएंगे? बर्फ का ब्रिज, हाँ, वाटरफॉल, हाँ, अमरनाथ का फोर्ट सिटी। और कुछ फिल्म का शूटिंग वगैरह भी हुआ था क्या? यहाँ होता है, रोज होता है। अच्छा, रोज बजरंगी भाईजान हुआ था क्या? हाँ, बजरंगी भाईजान यहाँ नहीं, रास्ते में हुआ था। अच्छा, रास्ते में हुआ था। এইজন হল গাইড, তেওঁ যিকেইটা পইণ্টৰ কথা ক'লে সেইকেইটা ইয়াত আছে বুলি তেওঁ আমাক দেখুৱাব। আৰু এতিয়া আমি খোজকাঢ়ি গৈ আছোঁ। আমি আপোনালোকক ইয়াত এতিয়া কি কি পায় ৰাস্তাত দেখুৱাম। সৰু সৰু খোৱাৰ দোকান আছে, ঝালমুড়ি, পানীপুৰি, চাহৰ, মেগীৰ এইবিলাক দোকান ইয়াত আছে। আপোনালোকে যদি খাওঁ বুলি ভাবে এইবিলাক বস্তু ইয়াত খাব পাৰে। এয়া দেখিছে নাই দোকান, সৰু সৰু দোকান মই দেখাইছোঁ আপোনালোকক, চাওক। এয়া ইয়াত দিছে চাহ, মেগী আৰু কিবা কিবি আছে ইয়াত। আৰু এইফালে এইবিলাক কিবা ফ্ৰুটছ আছে ইয়াত। यही टाटा, ये देखो ना टूरिस्ट इसी में घूमता है इधर, यही फेमस है इधर। अरे टाटा लंचर इसमें नहीं जाएंगे भैया। बहन आपको नहीं, इसमें नहीं जाएंगे। वो देखो ना कैसा आ रहा है। नहीं, इसमें नहीं जाएंगे। तो एक्चुअली हम लोगों को बोला था टाटा लॉन्चर, हम लोगों ने सोचा मोटर बाइक जैसा कुछ होगा। एक्चुअली ये वो शेयर जैसा कुछ है जिसमें बिठा के घुमाने के लिए लेके जा रहे हैं। तो हम लोग नहीं गया, हम लोग अभी पैदल ही थोड़ा दूर जाएंगे और आप लोगों को जितना हो सकते वो दिखाएंगे। ইনাৰ আৰু হুডি পিন্ধি আহিছিলোঁ, হেণ্ড গ্লভছ, জোতা মোজা এইবিলাকতো চব পিন্ধি আহিছোঁৱেই, কিন্তু ইমানেই ঠাণ্ডা, মানে একদম হাত ভৰিয়ে কাম নকৰা লিখীয়া হৈ গৈছে। এই যে চলখন দেখিছে, এইখন মই আৰুবেলিত 300 টকা দি কিনিছিলোঁ। আৰু এতিয়া এই ঠাণ্ডাত আজি মানে ঠাণ্ডাৰ পৰা পৰিত্ৰাণ পাবলৈ এই চলখনে ব্যৱহাৰ কৰিব লগা হৈছে। একদম বুঢ়ী মানুহৰ লিখীয়াকৈ চল মেৰিয়াই লৈ পেলানি পূজা হৈ পেলানি এতিয়া চন্দনবাৰীৰ একদম লাষ্ট পইণ্টটো চাবৰ কাৰণে গৈ আছোঁ। ভেড়া ছাগলী এইটো পূৰা তাৰ মানে নোমবিলাক কাটিব লগা হৈ আছে। যদি বেছি ঠাণ্ডা লাগে কফি খাবৰ কাৰণে এখন এক্সপ্ৰেছো কফি হাউচ আছে আৰু কফি চফিও পায়, দেখিছে নাই ছাইডত সৰুকৈ এখন দোকান আছে। যদি বেছি ঠাণ্ডা লাগে ইয়াৰ পৰা কাপোৰ কিনিব পৰা যাব। তাৰমানে ইয়াৰ পৰা অমৰনাথৰ যিটো কেভ আছে তালৈ হ'ল 32 কিলোমিটাৰ। এইটো ৰাস্তা হৈ যায় আৰু ডিষ্টেঞ্চটো ইয়াত লিখি থোৱা আছে। এতিয়া কিন্তু এইটো ৰাস্তা এইখিনিতে বন্ধ হৈ আছে, পুৰা বৰফে ঢাকি ৰাখি থৈছে। সেয়া দেখিছে নাই, ইয়াতকৈ আৰু আগলৈ যাব নোৱাৰে। পানীৰ শব্দ শুনিছে নহয়? এতিয়া দেখাওঁ বৰফৰ মাজত ক'ত পানী আছে। এইয়া চাওক, বৰফবিলাক গলিছে যে, গলি পেলানি পূৰা নদীৰ লিখীয়াকৈ বৈ গৈছে। চাওকচোন, আচৰিত লগা নাইনে বাৰু? চন্দনবাৰী 0 কিলোমিটাৰ। বৰ্তমান আমি আছোঁ চন্দনবাৰীত। সাংঘাতিক মজা ভিউ আৰু টুৰিষ্ট বহুত কম আজি, ইয়াত বহুত কম টুৰিষ্ট আছে। আৰু এতিয়া পানী এয়া চাওক, চুম বুলি ভাবিছিলোঁ কিন্তু ঠাণ্ডা ইমানেই, হেণ্ড গ্লভছ খুলি পানী চোৱাৰ আৰু সাহস কৰিব নোৱাৰিলোঁ। এইয়া চাওক, কেনেকুৱা লাগিছে আপোনালোকৰ মোক কমেণ্ট কৰি জনাব।
এতিয়া 6টা বাজি গ'ল আমাৰ উভতি যোৱাৰ সময় হৈ গ'ল আৰু এতিয়া অলপ অলপকে বৰফ পৰিবলৈ ধৰিছে ভিডিঅ'ত আপোনালোকে ধৰিব পাৰিছে নাই মই গম পোৱা নাই কিন্তু বৰফ পৰিছে